মোৰ নাম লক্ষীৰাম। এতিয়া দেখিছে পৃথিৱীখন হয়, দেখিছোঁ। কেনেকুৱা লাগিছে দেখি পেলাই? ভালেই লাগিছে মোৰ। তো আপোনাকতো এতিয়া অপাৰেশ্যন কৰি চকুৰে দেখা কৰাই দিলে, হয়। তেওঁ কি বুলি ক'ব এতিয়া তেওঁ? মই এতিয়া কি ক'ম আৰু, ভগৱান বুলিয়ে মানিব লাগিব। মোৰ পাণ্ডু কাণ এখন আছিলে সৰু, তাতে ভিক্ষা খুজিবলৈ আহিছিলে আৰু মোৰ তেনেকুৱা আগতীয়াকৈ খুব সাংঘাতিক ধৰণৰ দীঘলীয়া চিনাকি নাই যদিও তাৰ অৱস্থাটো দেখি খুব বেয়া লাগিল। গতিকে যিকোনো উপায়ে তাৰ চকুকেইটা ঠিক ঠাক কৰাৰ চিন্তা কৰিলোঁ। তো সেই উদ্দেশ্যে তেজপুৰলৈ নিলোঁ। নিজা খৰচত, সম্পূৰ্ণ নিজা খৰচত প্ৰায় 20-22 হাজাৰমান টকাৰ খৰচত মই তাক চকুকেইটা দেখা কৰিলোঁ। চকুকেইটাৰ ভিতৰত এতিয়া দুইটা বুলি ক'ব নোৱাৰোঁ, কাৰণ দুইটা চকু একেলগে অপাৰেশ্যন কৰিব নকৰে তেওঁলোকে। এটা চকু এতিয়া সি দেখা হৈছে। সম্ভৱতঃ 2 বছৰমানৰ পিছত সি পৃথিৱীখন দেখিছে। সি কিমান সুখী মই নাজানো, কিন্তু মই বিৰাট সুখী তাক সহায় কৰিবলৈ পাই, আৰু গোটেই বস্তুটোত মই আচলতে জিকিছোঁ বুলি ক'ম, এক প্ৰকাৰৰ মই জিকিছোঁ বুলি ক'ম। গতিকে পৃথিৱীখন তাক দেখুৱাবলৈ পাই মই অত্যন্ত সুখী। মই তেনেকৈ আশা কৰিম যে যদি তেনেকুৱা ধৰণৰ সহায় কৰাৰ যদি সুযোগ পায়, অন্ততঃ সহায় কৰক, যাতে এনেকৈ কোনোবাই যদি নেদেখাকৈ আছে, কোনোবাই যদি খোজকাঢ়িব নোৱাৰা অৱস্থাত পাইছে, আমাৰ অকণমান সহায় যদি কোনোবাই পৃথিৱীখন দেখে, অকণমান সহায় যদি কোনোবাই খোজকাঢ়িব পাৰে, তো মই ভাবোঁ এয়া বহুত কথা হ'ব, বহুত হ'ব। কাৰণ পৃথিৱীখন দেখাটো ডাঙৰ কথা। সি প্ৰথম দেখাৰ লগে লগে কালি সন্ধিয়া তাক শুবলৈ দিওঁতে তাক সি কৈছে, মই আজি নুশুওঁ, অলপ দেৰিলৈকে থাকিম। প্ৰায় ইমান দিন বছৰৰ মূৰত মই পৃথিৱীখন দেখিছোঁ। মই কান্দি পেলাইছোঁ তাৰ এই কথাবিলাক শুনি মাজে মাজে। মই পৃথিৱীখন দেখিছোঁ, গতিকে মই চাম আজি পৃথিৱীখন, ইমান দিনৰ মূৰত দেখিছোঁ। সি সেইটো অৱস্থাৰে সি সেইখিনি ক'ব পাৰিব বুলিও মই ভবা নাই, তাৰমানে সি যিটো হেৰিয়াত মই তাক পাইছোঁ। ত্ৰুটি পাতি তেওঁ কোনো নাইকিয়া। মই পোৱা মতে আৰু যিটো মানে সাংঘাতিক এটা কদৰ্য পৰিৱেশত আছিলে তেওঁ আৰম্ভণিতে, এতিয়া মোৰ লগতে আছে। এতিয়া তাৰ অপাৰেশ্যন হ'ল, এটা চকু হৈছে। পিছৰ চকুটো মই চিন্তা কৰিছিলোঁ, যদি মোক ভগৱানে কৰে পূজাত যদি মোৰ ভাল ব্যৱসায় হয়, মই তাৰ পিছৰ চকুটো অপাৰেশ্যন কৰি দিম। আৰু ডক্টৰেও কৈছে যে 3 মাহৰ ভিতৰত যদি পিছৰ অপাৰেশ্যনটো কৰা যায় আনটো চকুৰ, তেতিয়া তাতে খৰচ কিছুমান কম হয়। তো সেইটোও মই ল'ব বিচাৰিম। অস্ত্ৰোপচাৰৰ সময়ত যে পইচা মুঠেই মোৰ হাতত নাই। মোৰ কিছুদিন আগতে সৰু দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, প্ৰায় এমাহমান ধৰি পেলাই মোৰ ঘৰতে ৰাখিছোঁ। দেউতাৰো মোৰ প্ৰায় 100 ওচৰা-ওচৰি বয়স, দেউতাৰো অসুখ হৈছে। একে সময়তে 2জন হস্পিটেলত আছিলে। তো পইচা মোৰ হাতত মুঠেই নাইকিয়া। তেওঁলোকে মোক পইচা দিবলৈ জোৰ ঠিক নহয়, তেওঁলোকৰ নিয়ম সেইটো যে পইচাটো দিলেহে তেওঁলোকে অপাৰেশ্যন কৰিব। তো মই লগে লগে মোৰ লগৰ এজনৰ লগত কথা পাতিলোঁ যে কেনেকৈ খুব কম সময়ত পইচা হেৰি কৰিব পাৰি। তেওঁ এটা লোন ল'বলৈ এটা এপ এটা দিলে। সেই লোনটোত হেৰি কৰোঁতে তাৰ পৰা মই লোন ল'লোঁ। সেই লোনটো লৈ পেলাই তাৰ পইচাকেইটা দিছোঁ। প্ৰথমতে 2টাৰ পৰা ল'ব লগা হৈছে, সঁচা কথাত 2টাৰ পৰা কিয়, এটা প্ৰথমবাৰতে লওঁতে সৰহ পইচা নিদিয়ে, তাক যথেষ্ট পইচা লাগে। গতিকে মই 2টা এপ লৈ 2টা এপত গৈ পেলাই গোটেই পইচাটো যোগাৰ কৰি তেওঁলোকক পে'মেণ্ট কৰি পেলাই মই অপাৰেশ্যন কৰি। মোৰ নাম লক্ষীৰাম। এতিয়া দেখিছে পৃথিৱীখন হয়, দেখিছোঁ। কেনেকুৱা লাগিছে দেখি পেলাই? ভালেই লাগিছে মোৰ। তো আপোনাকতো এতিয়া অপাৰেশ্যন কৰি চকুৰে দেখা কৰাই দিলে, হয়। তেওঁ কি বুলি ক'ব এতিয়া তেওঁ? মই এতিয়া কি ক'ম আৰু, ভগৱান বুলিয়ে মানিব লাগিব। মোৰ পাণ্ডু কাণ এখন আছিলে সৰু, তাতে ভিক্ষা খুজিবলৈ আহিছিলে। আৰু মোৰ তেনেকুৱা আগতীয়াকৈ খুব সাংঘাতিক ধৰণৰ দীঘলীয়া চিনাকি নাই যদিও তাৰ অৱস্থাটো দেখি খুব বেয়া লাগিল। গতিকে যিকোনো উপায়ে তাৰ চকুকেইটা ঠিক ঠাক কৰাৰ চিন্তা কৰিলোঁ। তো সেই উদ্দেশ্যে তেজপুৰলৈ নিলোঁ। নিজা খৰচত, সম্পূৰ্ণ নিজা খৰচত প্ৰায় 20-22 হাজাৰমান টকাৰ খৰচত মই তাক চকুকেইটা দেখা কৰিলোঁ। চকুকেইটাৰ ভিতৰত এতিয়া দুইটা বুলি ক'ব নোৱাৰোঁ, কাৰণ দুইটা চকু একেলগে অপাৰেশ্যন কৰিব নকৰে তেওঁলোকে। এটা চকু এতিয়া সি দেখা হৈছে। সম্ভৱতঃ 2 বছৰমানৰ পিছত সি পৃথিৱীখন দেখিছে। সি কিমান সুখী মই নাজানো, কিন্তু মই বিৰাট সুখী তাক সহায় কৰিবলৈ পাই, আৰু গোটেই বস্তুটোত মই আচলতে জিকিছোঁ বুলি ক'ম, এক প্ৰকাৰৰ মই জিকিছোঁ বুলি ক'ম। গতিকে পৃথিৱীখন তাক দেখুৱাবলৈ পাই মই অত্যন্ত সুখী। মই তেনেকৈ আশা কৰিম যে যদি তেনেকুৱা ধৰণৰ সহায় কৰাৰ যদি সুযোগ পায়, অন্ততঃ সহায় কৰক, যাতে এনেকৈ কোনোবাই যদি নেদেখাকৈ আছে, কোনোবাই যদি খোজকাঢ়িব নোৱাৰা অৱস্থাত পাইছে, আমাৰ অকণমান সহায় যদি কোনোবাই পৃথিৱীখন দেখে, অকণমান সহায় যদি কোনোবাই খোজকাঢ়িব পাৰে, তো মই ভাবোঁ এয়া বহুত কথা হ'ব, বহুত হ'ব। কাৰণ পৃথিৱীখন দেখাটো ডাঙৰ কথা। সি প্ৰথম দেখাৰ লগে লগে কালি সন্ধিয়া তাক শুবলৈ দিওঁতে তাক সি কৈছে, মই আজি নুশুওঁ, অলপ দেৰিলৈকে থাকিম। প্ৰায় ইমান দিন বছৰৰ মূৰত মই পৃথিৱীখন দেখিছোঁ। মই কান্দি পেলাইছোঁ তাৰ এই কথাবিলাক শুনি মাজে মাজে। মই পৃথিৱীখন দেখিছোঁ, গতিকে মই চাম আজি পৃথিৱীখন, ইমান দিনৰ মূৰত দেখিছোঁ। সি সেইটো অৱস্থাৰে সি সেইখিনি ক'ব পাৰিব বুলিও মই ভবা নাই, তাৰমানে সি যিটো হেৰিয়াত মই তাক পাইছোঁ। ত্ৰুটি পাতি তেওঁ কোনো নাইকিয়া। মই পোৱা মতে আৰু যিটো মানে সাংঘাতিক এটা কদৰ্য পৰিৱেশত আছিলে তেওঁ আৰম্ভণিতে, এতিয়া মোৰ লগতে আছে। এতিয়া তাৰ অপাৰেশ্যন হ'ল, এটা চকু হৈছে। পিছৰ চকুটো মই চিন্তা কৰিছিলোঁ, যদি মোক ভগৱানে কৰে পূজাত যদি মোৰ ভাল ব্যৱসায় হয়, মই তাৰ পিছৰ চকুটো অপাৰেশ্যন কৰি দিম। আৰু ডক্টৰেও কৈছে যে 3 মাহৰ ভিতৰত যদি পিছৰ অপাৰেশ্যনটো কৰা যায় আনটো চকুৰ, তেতিয়া তাতে খৰচ কিছুমান কম হয়। তো সেইটোও মই ল'ব বিচাৰিম।
অচি বছৰৰ সময়ত যে পইচা মুঠেই মোৰ হাতত নাই। মোৰ কিছুদিন আগতে সৰু দেউতাৰ প্ৰেচাৰ ষ্ট্ৰক হৈছিলে, প্ৰায় এমাহমান ধৰি পেলাই মোৰ ঘৰতে ৰাখিছোঁ। দেউতাৰ মোৰ প্ৰায় 100 ওচৰা-ওচৰি বয়স, দেউতাৰো অসুখ হৈছে। একে সময়তে দুইজন হস্পিটেলত আছিলে। তো পইচা মোৰ হাতত মুঠেই নাইকিয়া। তেওঁলোকে মোক পইচা দিবলৈ জোৰ ঠিক নহয়, তেওঁলোকৰ নিয়ম সেইটো যে পইচাটো দিলেহে তেওঁলোকে অপাৰেশ্যন কৰিব। তো মই লগে লগে মোৰ লগৰ এজনৰ লগত কথা পাতিলোঁ যে কেনেকৈ খুব কম সময়ত পইচা হেৰি কৰিব পাৰি। তেওঁ এটা লোন ল'বলৈ এটা এপ এটা দিলে। সেই লোনটোত হেৰি কৰোঁতে তাৰ পৰা মই লোন ল'লোঁ। সেই লোনটো লৈ পেলাই তাৰ পইচাকেইটা দিছোঁ। প্ৰথমতে দুটাৰ পৰা ল'ব লগা হৈছে। সঁচা কথাত দুটাৰ পৰা কিয়, এটা প্ৰথমবাৰতে লওঁতে সৰহ পইচা নিদিয়ে, তাক যথেষ্ট পইচা লাগে। গতিকে মই দুটা এপ লৈ দুটা এপত গৈ পেলাই গোটেই পইচাটো যোগাৰ কৰি তেওঁলোকক পে'মেণ্ট কৰি পেলাই মই অপাৰেশ্যন কৰিছোঁ।